কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত বাইহাটা চাৰিআলিৰ নিৰ্মীয়মান উৰণ সেতুত নিৰ্মাণ বিসংগতি। এতিয়াও ৰাইজৰ বাবে মুকলি কৰি দিয়া হোৱা নাই উৰণ সেতুখন। উৰণ সেতুৰ ওপৰত দেখা দিছে চিৰাল ফাট, প্ৰকাণ্ড গাঁত। নিৰ্মাণকাৰী সংস্থা নিৰ্মল ইনফ্ৰা প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে ৰাইজৰ প্ৰচণ্ড ক্ষোভ। নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে নিম্নমানৰ কাম কৰাৰ অভিযোগ। নিৰ্মাণ কাৰ্য চলি থাকোঁতেই উৰণ সেতুখনৰ বিম পৰি নিহত হৈছিল এজন ক্ষুদ্ৰ ব্যৱসায়ী। তাৰ পিছতো শিক্ষা নললে প্ৰতিষ্ঠানটোৱে। উৰণ সেতুখনৰ নিৰ্মাণ বিসংগতি সন্দৰ্ভত চাওঁ আহক আমাৰ বাইহাটাৰ সাংবাদিক ধীৰাজ ডেকাৰ এক প্ৰতিবেদন। হয়, মই বৰ্তমান উপস্থিত আছোঁ কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিৰ বাইহাটা চাৰিআলিত। আৰু বাইহাটা চাৰিআলিত যি নিৰ্মাণ হৈ উঠা এখন উৰণীয়া সেতু, আৰু এই নিৰ্মাণ হৈ উঠিছে কিন্তু সঁচা। এই উৰণীয়া সেতুখন এতিয়ালৈকে শুভ উদ্বোধন কৰা নাই, এখনো গাড়ী চলা নাই। কিন্তু এই উৰণীয়া সেতুখনৰ নিম্নমানৰ কাম দেখিলে আপোনালোকৰ চকু কপালত উঠিব। মোৰ কেমেৰাৰ সহযোগীক মই এই উৰণীয়া সেতুখনৰ শুভ উদ্বোধন নহওঁতেই, নিৰ্মাণ সম্পূৰ্ণ হৈছে কিন্তু শুভ উদ্বোধন হোৱা নাই, এই নহওঁতেই যি এখনো গাড়ী চলাচল নকৰাওঁতে কেনেদৰে চিৰাল ফাট দিছে এই উৰণীয়া সেতুখন, আপোনালোকে এই দৃশ্য দেখিলে চকু কপালত উঠিব। অকল চিৰাল ফাট দিয়াই নহয়, এই উৰণীয়া সেতুখনত বৃহৎ বৃহৎ গাঁত হৈছে, আৰু এজাক বৰষুণ দিলেই এনেদৰে গাঁত হয়। আৰু কিন্তু এই যি নেশ্যনেল হাইৱে অথৰিটিয়ে প্ৰদান কৰা নিৰ্মাণ কাৰ্য যি প্ৰদান কৰিছিল সংস্থাটোক, সেই সংস্থাটো হৈছে নিৰ্মল ইনফ্ৰা। আৰু এই নিৰ্মল ইনফ্ৰাই কি কৰিছে, এই গাঁতবিলাকত বালি মাটিৰে গাঁতবিলাকত সৰ্বসাধাৰণ আৰু সংবাদ মাধ্যমৰ পৰা লুকাই ৰাখিব বিচাৰিছে। এনেদৰে মই NKTV দৰ্শকসকল দেখিছোঁ, এনেদৰে বালি মাটিৰে তেওঁলোকে এই গাঁত হৈ যোৱা এজাক বৰষুণত যি গাঁত হৈ যায়, আৰু তেওঁলোকে এই বালি মাটি আৰু কংক্ৰিটেৰে তেওঁলোকে ঢাকি দিয়ে। কিন্তু তেওঁলোকে লুকাব বিচাৰিলে কি হ'ব, কিন্তু এজাক বৰষুণত আকৌ পুনৰ ওচৰৰে এনেদৰে গাঁত হৈছে। কি এই নিৰ্মাণ সংস্থাটো যি নিৰ্মল ইনফ্ৰা আছে, এই নিৰ্মল ইনফ্ৰাই অতি নিম্নমানৰ কাম হোৱা পৰিলক্ষিত হৈছে। মোৰ লগত স্থানীয় ব্যক্তি এগৰাকী আছে, তেখেতৰ পৰা জানিব বিচাৰিম। এই উৰণীয়া সেতুখন নিৰ্মাণ হৈ উঠিল, কিন্তু এতিয়ালৈকে এখনো গাড়ী এই উৰণীয়া সেতুখনেৰে চলাচল কৰা নাই। কিন্তু চলাচল নকৰাওঁতে এনেদৰে চিৰাল ফাট আৰু এনেদৰে বৃহৎ বৃহৎ গাঁত হৈছে। কি ক'ব এই ক্ষেত্ৰত? ক'বলৈ গ'লে এইটো একেবাৰে নিম্নমানৰ কাম হৈছে আৰু বিসংগতিপূৰ্ণ, কোনো মানে অনএষ্টিমেট হোৱা নাই যেন লাগিছে। কাৰণ কি এইটো হ'ল, যদি ইষ্টিমেট মতে কৰিলেহেঁতেন তেতিয়াহ'লে এইটো হ'বলৈ নাপালেহেঁতেন। আপোনালোকে চাওক, অথচ এই উৰণ সেতুখনে যদি গাড়ী চলাই নাই, বহি গৈছে, চাইডে বহি গৈছে। বহি যোৱাৰ কাৰণে এনেকুৱা ফাট মেলিছে। ফাট মেলি যোৱা ঠায়ে আপোনাৰ পানীটো নিগৰি তলত পৰিছে। আৰু এই তলত কেতিয়াবা যে ডাঙৰ দুৰ্ঘটনা নহ'ব তাৰ আমি ক'ব নোৱাৰোঁ, এইটো ভগৱানে নকৰক। কিন্তু আপোনালোকে এইটো চাইড যদি অকণমান বহি গৈছে, তললৈ বহি গৈছে, তলত নিশ্চয় বালি মাটি আছে, আৰু এনেদৰে গাঁত সোমোৱাইতে পানী সোমাই যায়, বালিসমূহ বহি গৈ আছে। এনেকুৱা ধৰণৰ কাম হ'লে কি হ'ব? দেশৰ উন্নতি ক'ত হ'ব? সমাজৰ উন্নতি নহয়, দেশৰ উন্নতি ক'ত হ'ব? দেশৰ উন্নতি কোনো কাৰণতে নহয়। এই যিখন উৰণীয়া সেতু নিৰ্মাণ হ'ল, এইখন বিজ্ঞানসন্মতভাৱে নিৰ্মাণ হৈছেনে নাই? চাবলৈ গ'লেতো বিজ্ঞানসন্মতভাৱে আৰু পৰিকল্পিতভাৱে হোৱা নাই। এনেই কাৰোবাক সন্তুষ্ট কৰিব লগা হোৱা হেতুকেই কিজানি বা এইখন উৰণ সেতু নিৰ্মাণ কৰিছে, ঠিক সেনেকুৱা যেনেই লাগিছে। ইয়াত বিভিন্ন সময়ত বিভিন্ন দুৰ্ঘটনা হৈ আছে, কাৰণ এই বিসংগতিপূৰ্ণ ছাৰ্ভিচ ৰোডবিলাকৰ কাৰণেও হৈ আছে, দুৰ্ঘটনা হৈ আছে। তাৰো কোনো নাই, সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্বই নাই। আৰু এনেদৰে যি বনাইছে আৰু কি গুৰুত্ব থাকিব? যদি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ তলত যিখিনি নিৰ্মাণকাৰী সংস্থা আছে, তেখেতসকলৰ ওপৰত কি ব্যৱস্থা লৈছে আমিতো সৰ্বসাধাৰণে গম নাপাওঁ। কেনেকুৱা ধৰণৰ কাম চলি আছে আৰু নিশ্চিতভাৱে ক'ব লাগিব যি নেশ্যনেল হাইৱে অথৰিটি আছে, আৰু এই নেশ্যনেল হাইৱে অথৰিটিয়ে এই উৰণীয়া সেতুখন নিৰ্মাণ কৰিবৰ কাৰণে দিছিলে নিৰ্মল ইনফ্ৰা নামৰ প্ৰাইভেট যিটো কোম্পানী আছে, তেওঁলোকক নিৰ্মাণ কৰিবলৈ দিছে। কিন্তু এই উৰণীয়া সেতুখনত কিছুমাহ পূৰ্বেও এটি দুৰ্ঘটনা পতিত হৈছিলে, যিটো দুৰ্ঘটনাত এজন ক্ষুদ্ৰ ব্যৱসায়ীৰ মৃত্যু হৈছিলে। এই উৰণীয়া সেতুখনৰ নিৰ্মাণৰত কাম চলি থকা অৱস্থাতে বিন এডাল বাগৰি পৰি সেই ক্ষুদ্ৰ ব্যৱসায়ীজনৰ মৃত্যু হৈছিল। কিন্তু তৎসত্ত্বেও এনেকুৱা ধৰণৰ বৃহৎ বা
ক্ষুদ্ৰ ক্ষুদ্ৰ দুৰ্ঘটনাপীড়িত হৈ থকাৰ পিছতো কোনো ধৰণৰ নেশ্যনেল হাইৱে অথৰিটিয়ে বা নিৰ্মাণকাৰী সংস্থাটোৱে ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। আৰু এই ব্ৰিজখন শুভোদ্বোধন নহওঁতে এনেদৰে বৃহৎ বৃহৎ গাঁত আৰু চিৰাল ফাটে সৰ্বসাধাৰণ ৰাইজক চকু কপালত উঠাইছে। আৰু কেনেদৰে এই উৰণীয়া সেতুখনৰ দ্বাৰাই গধুৰ